এয়া নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো মনমুৰি দেৱীয়ে। আজি নিশাৰ প্ৰথম খবৰ। কলিয়াবৰত বন ৰজাৰ মুক্ত বিচৰণ। নিশা মানুহৰ ঘৰৰ চোতালে চোতালে ঘূৰি ফুৰিছে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। বাঘে পুনৰ চিকাৰ কৰিলে গোধন। কোনোমতে প্ৰাণ বাচিল যদিও চিৰদিনৰ বাবে ঘূণীয়া হল সোণাৰাম হাজৰিকাৰ গৰুজনী। ঘটনাৰ খবৰ পাই স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়হি সোণাৰী কামাখ্যা গাঁৱত। নিশা প্ৰথমে নাম কামাখ্যা গাঁৱৰ এঘৰৰ পাছফালে দমকলৰ পাৰতে বহি আছিল প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো। কুকুৰে বোকাত পাছফালে ওলাই গৃহস্থই প্ৰত্যক্ষ কৰে প্ৰকাণ্ড বাঘ। একে সময়তে সোণাৰী গাঁৱৰ আন এঘৰৰ চোতালত প্ৰত্যক্ষ কৰে আন এটা বাঘ। বনকৰ্মী উপস্থিত হৈ ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা কৰে যদিও গাঁওখনৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে। ইয়াকে লৈ এতিয়া কলিয়াবৰৰ বিশেষকৈ সোণাৰী কামাখ্যা নাম কামাখ্যা সোণাৰী বাগিচা কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে। আজি নিশাৰ দ্বিতীয়টো খবৰ। বাঘ পিঞ্জৰাবদ্ধ কৰাৰ নামত কলিয়াবৰত বন বিভাগৰ ভেকু ভাওনা। কলিয়াবৰ সোণাৰী কামাখ্যা অঞ্চলত সন্ত্ৰাস চলাই থকা ঢেকীয়াপতীয়া বাঘ কৰায়ত্ব কৰিবৰ বাবে বন বিভাগে পাতিছে পিঞ্জৰা। পিছে পিঞ্জৰাৰ ভিতৰত নাই বাঘৰ আহাৰ। কামাখ্যা গাঁৱত পিঞ্জৰা স্থাপনৰ 3 দিনৰ পাছতে বন বিভাগে লৈ যায় পিঞ্জৰাত আবদ্ধ কৰি থোৱা ছাগলী। পিঞ্জৰাৰ দুৱাৰো বৰ্তমান বন্ধ। এইটো পিঞ্জৰাৰ কাষেৰে দুবাৰকৈ বাঘ পাৰ হৈ গৈছিল যদিও বাঘ বন্দী হোৱাত সম্পূৰ্ণৰূপে বিফল হয় আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ইপিনে বাঘ ট্ৰেংকুলাইজ কৰি নিয়া হ'ব বুলি স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্তই বাৰম্বাৰ কৈ থকাৰ পাছতো এই পৰ্যন্ত বন বিভাগৰ ট্ৰেংকুলাইজ কৰা দল উপস্থিত হোৱাহি নাই বাঘৰ মুক্ত বিচৰণস্থলীত। আজি নিশাৰ তৃতীয়টো খবৰ। ডিমৌত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 133 গৰাকী হিতাধিকাৰীক আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন। ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণ সম্পৰ্কত স্থানীয় বিধায়ক জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত 9 হিতাধিকাৰীৰ সজাগতা সভা অনুষ্ঠিত হয়। ডিমৌ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই 9 হিতাধিকাৰী সজাগতা সভাত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিৰ নিদলে, ডিমৌ খণ্ড উন্নয়ন বিষয়া বৰ্ণালী গগৈকে ধৰি ডিমৌ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ডিমৌ সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৰাইজ উপস্থিত থাকে। আজি নিশাৰ চতুৰ্থটো খবৰ। কনকলতা মহিলা সংগঠনৰ উদ্যোগত মাদক দ্ৰব্য আৰু বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন বিৰোধী সজাগতা সভা সম্পন্ন। শিৱসাগৰ জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান কনকলতা মহিলা সংগঠনৰ উদ্যোগত আৰু আটছা চেলেংহাট উপশাখা তথা ডালিম চাহ বাগিচা সংঘৰ সহযোগত বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য নিবাৰণৰ উদ্দেশ্যে এক সজাগতা সভা ডালিম চাহ বাগিচাত অনুষ্ঠিত হয়। সভাত কনকলতা মহিলা সংগঠনৰ সভানেত্ৰী পিংকি দত্তই ৰাইজৰ আগত সমাজত ঘটি থকা বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন সম্পৰ্কীয় ঘটনাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত ৰাইজক নিজে সজাগ হ'বৰ বাবে আহ্বান জনায়। তাৰোপৰি মাদক দ্ৰব্যৰ পৰা আঁতৰি নিজে কিদৰে সুস্থ জীৱনৰ গৰাকী হ'ব পাৰি তাৰো ব্যাখ্যা দাঙি ধৰে। আটছাৰ তিয়ক শাখাৰ সভাপতি দীনেশ চাহুৱে আধৰা এই সজাগতা সভাত কনকলতা মহিলা সংগঠনৰ হৈ সম্পাদিকা ৰীনা দাস ভৰালী, সদস্য বন্তি ভৰালী, জোনমণি ডেকা অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক, মাদক দ্ৰব্যৰ ব্যৱহাৰে সমাজৰ ব্যাধিসমূহৰ ওপৰত সজাগতাৰ সৃষ্টি কৰি কনকলতা মহিলা সংগঠনে ইতিমধ্যে ৰাইজৰ মাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ পৰা অনুপ বৰা আৰু চৰাইদেউৰ পৰা ফৰহান লস্কৰ ৰিপৰ্ট, আছাম লাইভ 7।